অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। নমস্কাৰ সকলকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো। যিসকল ক্যান্ডিডেটে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে শেষলৈ চাব। CM ট্ৰিপল A 2.0 যিসমূহে আবেদন কৰিছিলে সিহঁতৰ পইচা অতি সোনকালে আপোনালোকক দিয়া যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভ জৰিয়তে আপোনালোকক কৈছে যে 2025 চনৰ ডিসেম্বৰ মাহত আপোনালোকৰ ধন দিব। কেতিয়া দিব এই ধন আৰু প্ৰথম কিস্তিত কিমান দিব, লগতে যিসমূহ ক্যান্ডিডেটে যোৱা বছৰ আবেদন কৰিছিলে সিহঁতে কেতিয়া পাব সেইসমূহ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব। নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি 25,000 যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,০০০ আৰু 25,000 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম। এই লাইভৰ জৰিয়তে এটোৱে ক্লিয়াৰ হৈ গ'ল যে ডিসেম্বৰ মাহত আপোনালোকৰ ধনটো দিব, কিন্তু কিমান তাৰিখে দিব তাৰ ভিডিঅ' মই পৰৱৰ্তী ভিডিঅ'ত লৈ আনিম। যেতিয়া আপডেটবিলাক পাওঁ আমি চেনেলত জনাই থাকিম। তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু আমাৰ ইনষ্টাগ্ৰাম পেজ আৰু লগতে ফেচবুক পেজটো ফলো কৰি থব। লগতে যদি কিবা ডকুমেন্টস লৈ যাব লাগে গুৱাহাটীত, তেনে ক্ষেত্ৰতো আমি ভিডিঅ' বনাম যে কি ডকুমেন্টস আপুনি লগত লৈ যাব। আৰু ছাৰে কোৱা দৰে যে নতুন আৰু 1 লাখ CM ট্ৰিপল A 3.0 কাৰণে এপ্লিকেশন আৰম্ভ কৰিব, তাৰ আপডেটো এই চেনেলতে আপোনালোকে পাই থাকিব। সিলেকশন লিষ্ট এতিয়ালৈকে পাব্লিছ হোৱা নাই। যেতিয়া সিলেকশন লিষ্টটো পাব্লিছ কৰে আমি আপোনালোকক অতি সোনকালে এই চেনেলৰ মাধ্যমেদি জনাই দিম যে কেনেকৈ আপুনি সেই সিলেকশন লিষ্টটো চাব পাৰিব। আগলৈ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।